নমস্কাৰ, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। যিহেতুকে আপোনালোকে গম পাইছে যিটো আপোনালোকৰ কাৰণে যিটো ভাল খবৰ, যিহেতু অহা কালিলৈ যিটো 11:30 বজাত আমাৰ গেটফৰসকলৰ সকলো ট্ৰেডৰ যিহেতু কুকমেন, বাৰবাৰ, SK, প্লাম্বাৰ, ৱাটাৰ কেৰিয়াৰ সকলো পোষ্টৰ ৰিজাল্ট যিহেতু ঘোষণা কৰা হ'ব 11:30 বজাত ৰাতিপুৱা দিনৰ। আৰু সেই ৰিজাল্টৰ মানে চেক কৰিবলৈ দুজনমান বন্ধুৱে মোক কমেণ্ট কৰি আছিলে বা তেওঁলোকে কমেণ্ট কৰি কৈছিলে যে মানে ৰিজাল্টটো চেক কৰিবলৈ মানে কেনেকৈ চেক কৰা হয় বা কি ধৰণে চেক কৰিম তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছিলে। যে তোমালোকৰ ৰিজাল্টটো চেক কৰিবলৈ তোমালোকৰ যিটো এডমিট কাৰ্ডৰ যিটো ৰোল নাম্বাৰ উল্লেখ কৰা আছিলে সেই ৰোল নাম্বাৰটো তোমালোকক লাগিব আৰু তোমালোকৰ ডেট অফ বাৰ্থ লাগিব আৰু তাত এটা কেপচাৰ কোড আহিব। সেই কেপচাৰ কোডটো তোমালোকে দি পেলানি তোমালোকে লগ ইন কৰিলে বা লগ ইন কৰিলে মানে তোমালোকৰ ৰিজাল্টটো দেখাব, যিহেতু কংগ্ৰেচুলেশ্যন আহিব বা নেক্সট টাইম এনেকৈ কিবা আহিব। আৰু যিসকলৰ মানে এডমিট কাৰ্ডটো কিছুমানে কৈছে বা ইণ্টাৰভিউত জমা লৈ লৈছিলে তেওঁলোকৰ এতিয়াও টাইম আছে, যিহেতু আমাৰ যিটো এডমিট কাৰ্ড ডাউনলোড লিংক সেইটো এতিয়াও এক্টিভ কৰা আছে। তাত এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰা তোমালোকে আৰু সেই এডমিট কাৰ্ডটো ডাউনলোড কৰি তোমালোকৰ ৰোল নাম্বাৰটো তাত পাই যাবা আৰু সেই ৰোল নাম্বাৰটো আৰু ডেট অফ বাৰ্থ নহ'লে বা মোবাইল নাম্বাৰ, আৰু যোৱাবাৰ ডেট অফ বাৰ্থ আৰু ৰোল নাম্বাৰ বিচাৰিছিলে আৰু কেপচাৰ কোড আহিছিলে। সেয়েহে সেই তিনিটা দি পেলাই তোমালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিবা। আৰু তাৰপাছত সুধি আছিলে কি যে কাট অফ মাৰ্ক কিমান যাব, সেইটোও সুধি আছিলে। তাৰ কাট অফ মাৰ্ক কিমান যাব মানে এইটো ইকুৱেলটো ক'ব নোৱাৰে কোনেও, যিহেতু এইবাৰ পোষ্টটো কম, যিহেতু কাট অফ মাৰ্ক অলপতো যাবই, যিহেতু মিনিমাম এবাৰ কিমান যাব 35+ যাবই, যিহেতু 35 to 40 মানে ক'বলৈ অলপ দিগদাৰ হয় কিমান যায়, সেইটোতো আপোনালোকে গম পাইছে। যিহেতু আমি কাইলৈ 11:30 বজাত গম পাই যাম আৰু ৰিজাল্ট যিহেতু 11:30 বজাত দিবই। আৰু সকলোলৈকে বেষ্ট অফ লাক, যিসকলে চাকৰি, যিহেতু কাইলৈ বহুতৰে এতিয়া কপাল ফুলিব বা ভাগ্য ফুলিব, তেওঁলোকলৈ মোৰ ফালৰ পৰা বেষ্ট অফ লাক আৰু কংগ্ৰেচুলেশ্যন। যিহেতু আমাৰে মাজতে যিহেতু থাকিবহি লাগিব, যিহেতু আমাৰে সংগী হ'ব, যিহেতু সেয়েহে তেওঁলোকলৈ যিহেতু শুভেচ্ছাই থাকিল। সেয়েহে ইমানেই আৰু কি আছে, যিহেতু কাইলৈ ৰিজাল্ট দিবই গম পাইছে সকলো। যিহেতু AB আৰু UB যিহেতু এতিয়ালৈকে বৰ্তমান কোনো ডেট উল্লেখ কৰা নাই, যিহেতু হাইকোৰ্ট যিহেতু চলি আছে, ইমান সহজতে যিহেতু ৰিজাল্ট নিদিব চাগে, কিন্তু তেওঁ 25-26 তাৰিখ বুলি উল্লেখ কৰা হৈছে, কিন্তু কিমান সম্ভৱ সেইটো এতিয়া বৰ্তমান জনা হোৱা নাই। আৰু তাৰপিছত দুজনে সুধিছিলে কি বোলে NCC কিবা সুবিধা আছে নেকি। NCC সুবিধা বুলিবলৈ তেনেকৈ মানে গেট ফ'ৰত এক্সট্ৰা মাৰ্ক নাই, যিহেতু তুমি যদি মানে নিজৰ ডিচিপ্লিন বা আচাৰ ব্যৱহাৰ ভাল দেখাবলৈ হ'লে মানে NCC চাৰ্টিফিকেটখন যদি তুমি ভাইভা হওঁতে দিছিলা লগত, তেতিয়া মানে অকণমান তোমাক মানে প্লাছ পইণ্ট এটা থাকে। মই সেইটোহে আগৰ ভিডিঅ'টো উল্লেখ কৰিছিলোঁ, আৰু এক্সট্ৰা কোনো NCC মাৰ্ক নোপোৱা, তোমালোকে জানাই হয়তো বহুতে। আৰু এয়াই আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যিহেতু ভিডিঅ'টো মানে দুজন মানে সুধি আছিলে যে কি মানে ৰিজাল্টটো কেনেকৈ চেক কৰিম, আৰু মানে তোমালোকে যিহেতু 11:30 বজাৰ আগে মানে 11 বজাত তোমালোকৰ লিংক এক্টিভ কৰি দিবই, যিহেতু 11 বজাত মিনিমাম লিংক এক্টিভ কৰি দিব। আৰু তাতে গৈ তোমালোকৰ যিটো লিংক দিব, লিংকত গৈ তোমালোকৰ গেট দি ৰিজাল্টত গৈ ক্লিক কৰি তোমালোকৰ ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থ আৰু কেপচাৰ কোড, যোৱা বছৰ তেনেকৈ সেই তিনিটা বিচাৰিছিলে, এইবছৰ মোবাইল নাম্বাৰো বিচাৰিব পাৰে বা সেইকেইটাই বিচাৰিব, যিহেতু ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থে বিচাৰে। আৰু সিমানে। আৰু যিহেতু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, যিহেতু কাইলৈ যেতিয়াই লিংক এক্টিভ কৰে বা যেতিয়াই ৰিজাল্টৰ খবৰ কিবা পাওঁ তেতিয়া মই ভিডিঅ' আপলোড কৰিম। আৰু অহা যিটো নেক্সট গেট 4 আৰু গেট 3 যিটো আমাৰ আকৌ নতুন ইণ্টাৰভিউ হ'বলৈ গৈ আছে তাৰ ওপৰতো ভিডিঅ' বনাম, সেয়েহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আৰু আজিলৈ ইমানেই, আৰু কাইলৈ লগ পাই আছোঁ তোমালোকক। সকলোলৈকে শুভেচ্ছা থাকিল আকৌ এবাৰ, আৰু আজিলৈ বাই বাই।